নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাবৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল, কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয় এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্তৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ
যে ভাই এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটা ঔষধো মই নল'লোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ, ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ, তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়াই স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়ায়ে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল, যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰো ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই। 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে, তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে, তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে, তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ, যে দেউতা এনেকুৱা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব, তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে, তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্ছাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্ছাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে, 8 মাহটো এতিয়া হৈ গ'ল, বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্ছা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল, তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে, ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্ছা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্ছা একেবাৰে সুস্থ। বাচ্ছাটো 3 কিলোৰ আছিলে বাচ্ছাটো। আজি সেই বাচ্ছাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে, তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে। তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল,
তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্ছাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল। দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে, তেওঁলোকে গ'ল ডক্তৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে হাজাৰ লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে, তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে, তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই, তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে, সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল, সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক, কিতাপ পঢ়া। আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়, সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব।